নমস্কাৰ বন্ধু বান্ধৱী তথা শিক্ষাগুৰুসকল লগতে মোৰ ইউটিউব ফেমিলি সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আমাৰ সন্মানীয় মাননীয় শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভেৰগাঁৱত অনুষ্ঠিত এখন সভাত এটি ভাল খবৰ দি থৈ যায়। লগতে খবৰ দি থৈ যায়। খবৰটো হ'ল যে যি আমাৰ আসাম পুলিচৰ ৰিক্ৰুটমেণ্ট আছিলে, এই আসাম পুলিচৰ ৰিক্ৰুটমেণ্টৰ যিটো ফিজিকেল টেষ্ট ইতিমধ্যে হৈ গৈছে। গতিকে কেতিয়াকৈ দিব আসাম পুলিচৰ পোষ্টৰ যিবিলাক মানে ৰিটেন এক্সামিনেশ্যনৰ এডমিট কাৰ্ড, সেই বিষয়ে তেখেতে আলোচনা কৰি থৈ গৈছে। এতিয়া প্ৰকাশ হ'ব আসাম পুলিচ ABUBৰ এডমিট কাৰ্ড। এই বিষয়ে কি ক'লে সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়ে এই ভিডিঅ'টোৰ জৰিয়তে জনাম। কেতিয়া অনুষ্ঠিত হ'ব ৰিটেন এক্সাম, এই বিষয়ে এই ভিডিঅ'টোৰ জৰিয়তে গম পাব। তেন্তে বলক তেখেতে কি ক'লে সেই বিষয়ে আমি শুনি লওঁ। পুলিচত টেলিভিশ্যনত আলোচনা হয়। আজি ইয়াত মই আহিছোঁ, এজন ডেকা ল'ৰাক লগ পালোঁ। পুলিচত ফিজিকেল টেষ্ট হৈছে, ল'ৰাজনে ফিজিকেল টেষ্টত পাছ কৰিছে। মোক সুধিছে, ছাৰ পৰীক্ষা কেতিয়া হ'ব? মই ক'লোঁ ফেব্ৰুৱাৰীত হ'ব। ধুনীয়াকৈ গুচি গ'ল।